বাদল দাই ইতিমধ্যে কৈ গৈছে যে নাটক কৰিলে আমাক পোহৰ খিচা সেই ব্যক্তিজন হ'ল অপি। অপিয়ে মোক যেতিয়াই দেখে আৰু মই যেতিয়া এই অপিক দেখোঁ তেতিয়া আমি দুইটাকে শনি বুলি কওঁ। শনি বুলি কোৱাৰ কাৰণ আমি দুইটাই জানো, আনে কোনো জনা নাছিলে, কাৰণ আমাৰ দুইটাৰে গাৰ বৰণ শনি দেৱতাৰ দৰে। গতিকে যেতিয়া নাটক কৰোঁ অডিটৰিয়ামৰ একেবাৰে শেষৰ যিজন ব্যক্তি বহি থাকে তেওঁ যদি মোক দেখিবলৈ লাগে তেতিয়াহ'লে নিশ্চয় অপিৰ আলোকৰ পোহৰতহে দেখা পাব। এনেকৈ আমি বিভিন্ন ঠাইত নাটক কৰিছিলোঁ। বিভিন্ন ঠাইত বিশ্বনাথ চাৰিআলিত আমি বেছি নাটক কৰিছিলোঁগৈ। সূৰ্য বৰা পুৰণি নাট প্ৰতিযোগিতা, গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, আৰু আমাৰ ইয়াত যুৱ সংঘৰ অনুষ্ঠানতো আমি থাকোঁৱেই। কিন্তু আজি মাজতে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এখন ডান্স ড্ৰামা হৈছিলে। পূব শৰণীয়াৰ কেইগৰাকীমান মহিলাই লগ লাগি এখন ডান্স ড্ৰামা কৰিছিলে। ডান্স ড্ৰামাখন আছিলে ৰজা হৰিশ্চন্দ্ৰ। আৰু সেই ডান্স ড্ৰামাত মেকআপৰ দায়িত্বত মই আৰু বাবুল দাস আছিলোঁ। তেতিয়া আমি মেকআপ কৰিছিলোঁ। মেকআপ কৰোঁতে ৰিহাৰ্চেলৰ পৰাই আৰম্ভ কৰি অপি খুব ঘনাই গ্ৰীণ ৰুমলৈ আহে। কাৰণটো গম পোৱা নাছিলোঁ। খুব ঘনাই আহে আৰু সোমাই আহিয়েই কিবা এটা কথা কৈ পটকৈ বাহিৰলৈ গুচি যায়। আমি নাটকত মেকআপো কৰিছিলোঁ। ৰজা বনাবলৈ মহিলাক যেতিয়া দাড়ি লগাব গৈছিলোঁ বহু সময় আমি অসুবিধাত পৰিছিলোঁ, কাৰণ দাড়িখিনি মুখৰ ওচৰলৈ লৈ গ'লে মহিলাসকলে হাঁহে সেইবোৰ লগাই দিম বুলি। তাৰপিছত অপি সঘনাই মঞ্চলৈ যোৱাৰ কাৰণটো মই বুজি পোৱা নাছিলোঁ। কিন্তু এদিন হঠাৎ শুনিলোঁ যে সেই ৰজা হৰিশ্চন্দ্ৰত পাৰ্ট লোৱা এগৰাকী ৰজাক অপিয়ে বিয়া কৰা। তাৰপিছৰ পৰা আমাৰ আৰু বেছি সম্পৰ্ক গভীৰ হ'ল। তাৰপিছত আৰু এটা কথা হ'ল যে অপিৰ ল'ৰাটো আৰু মোৰ ল'ৰাটো এসপ্তাহৰ মাত্ৰ ব্যৱধানত জন্ম হৈছিল। বিয়াও প্ৰায় ওচৰা ওচৰিকৈ। গতিকে আমাৰ দুয়োৰে মাজত এটা ঘনিষ্ঠ সম্পৰ্ক হৈ গৈছিল। অপিৰ পৰিবাৰ আছে। আজি সঁচাকৈ বৰ আচৰিত হৈছোঁ যে অপিৰ নামটোৰ আগত এটা চন্দ্ৰবিন্দু লগাব লগা হৈছে। সেইদিনাখন মই কাজিৰঙাত আছিলোঁ মোৰ পৰিয়াল লৈ। অৰ্থাৎ নয়ন প্ৰসাদে ফোন কৰিছে যে দিনেশ দা এটা খবৰ পাইছেনে বোলে। মই বোলে একো খবৰটো পোৱা নাই, যে বোলে অপি এনেকুৱা এক্সিডেণ্ট হৈছে। তাৰপিছত মোৰ হাত কঁপিছে। মই ভাবিছোঁ যে মই গুৱাহাটী গৈ পাম নে নাপাম, কাৰণ গাড়ী চলাই। তথাপিও আহিলোঁ। আহি প্ৰায় 10 মান বজাত পালোঁ। মই নগ'লোঁ ৰাতি। পিছদিনাখন ৰাতিপুৱাই মই ঘৰলৈ গৈছোঁ। সেয়েহে আজি বৰ বেয়া লাগিছে মনটো। সেইদিনাৰ পৰাও মই সিদিনাখনো আহিবলৈ নোৱাৰিলোঁ। অপিৰ বিষয়ে বৰ বিশেষ ক'বলৈ আমাৰ একো নাই। প্ৰত্যেকজন ব্যক্তিয়ে ক'ব পাৰিব অপি ৰাস্তাত দেখিলে ৰৈ সেই লেম্বেটৰখন ৰখাই মাত দি যোৱা সেইজন ব্যক্তি সদায় এটা চিঞৰ মাৰিবই চিনাকি যাকেই নেদেখক। সঁচাকৈ মই এই চন্দ্ৰবিন্দুটো আগত লগোৱা দেখি সঁচাকৈ মানে সহ্য কৰিব পৰা নাই বা গ্ৰহণ কৰিব পৰা নাই সেই চন্দ্ৰবিন্দুটি। আজি বিভিন্ন শিল্পী ইয়াতে আছে, বহুতেই খুব ক্ল'জলি পাইছে অপিক। মই বিশেষ একো নকওঁ আজি। মই য'তেই নাথাকক অপিৰ আত্মাৰ সদ্গতিৰ কাৰণে কামনা কৰিম। আৰু পৰিবাৰ ইয়াতে অকলে আছে, ল'ৰাটো থাকে বাহিৰত। দুয়ো যাতে শান্তিত থাকিব পাৰে, ভগৱানৰ ওচৰত মই ইয়াকে প্ৰাৰ্থনা কৰি মোৰ বক্তব্য